আজি বোলে ঘৰৰ সকলোৱে মাছৰুম খায়, সেইবাবে ভাবিলোঁ বনাম, যিহেতু আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ। বনাবতো ইমান ভালকৈ নাজানো, তেওঁ চেষ্টা কৰোঁ প্ৰতিটো বস্তু বনাবলৈ। প্ৰথমে মাছৰুমখিনি ভালকৈ গৰম পানীত ধুই ল'লোঁ আৰু আলুখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ। মছলাখিনিও ৰেডি কৰি ল'লোঁ। এতিয়া পাঁচফোৰণ দি দিলোঁ গৰম তেলত, পিঁয়াজখিনিও এড কৰিলোঁ। পিঁয়াজখিনি অলপমান কেঁচা ভাৱটো যোৱালৈকে অকণমান ভাজি থাকিলোঁ। তাৰপিছতে আদা নহৰু এড কৰি দিছোঁ। তাতে এতিয়া হালধি এড কৰিছোঁ। তাতে মছলাও যি থাকে তাকে এড কৰি দিছোঁ। তো ভালকৈ ভাজি তাতে মই এতিয়া বিলাহীখিনি এড কৰিছোঁ। বিলাহীখিনি অকণমান গলি লওক, তাৰপৰা নিমখ অকণমান দি দিছোঁ। এতিয়া মই মাছৰুমখিনিও এড কৰি দিম। মাছৰুমখিনি ভালকৈ ভাজি অকণমান লেট খাই যাবলৈ দিলোঁ। তাতে মই এতিয়া ফ্ৰাই কৰা আলুখিনি যে আছিলে সেইখিনিও এড কৰি দিছোঁ। অলপমান ভাজি এতিয়া মই ঢাকনাটো লগাই দিছোঁ। ঢাকনা খুলি চাই দেখিছোঁ অকণমান সিজিছে। তেনেকুৱাতে মই তাত অকণমান পানী এড কৰিছোঁ মই গ্ৰেভি টাইপত বনাইছোঁ। পানীখিনি এড কৰি আকৌ ঢাকি দিম। এতিয়া ঢাকনা খুলি চাইছোঁ যে মাছৰুমখিনি অলৰেডি হৈয়ে গৈছে। মোৰ মাছৰুম ৰেডি হৈ গ'ল। জনাব দেই সকলোৱে কেনেকুৱা হৈছে।